আজি আমাৰ স্কলাৰ একাডেমি হাটশিঙিমাৰীত সমূহীয়া ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈছিল আৰু যেহেতু আমাৰ ইয়াতে বিজ্ঞান শাখাত কিছুমান ছাত্ৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষত পৰীক্ষা দিছে, তেওঁলোকৰ কাৰণেও আমি আজিৰ এই মেহফিলত দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত জীৱনটো উন্নত হয়। এই উদ্দেশ্য আগত ৰাখি আমি ইয়াত সমূহীয়া ইফতাৰৰ আয়োজন কৰিছোঁ। বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকল শুভাকাংক্ষীসকল ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে ইয়াত আহি আমাৰ লগত সহযোগ স্থাপন কৰিছে। আমি স্কলাৰ একাডেমিত ৰাইজৰ সম্পূৰ্ণ আস্থা আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। হয়, আজি মানে হাটশিঙিমাৰী স্থিত স্কলাৰ্ছ একাডেমি ইয়াত ইফতাৰ মাহফিলৰ এটা আয়োজন কৰিছিল আৰু আমি ছাত্ৰ সন্থাৰ কিছুমান কৰ্মী ইয়াত আহিছোঁ আৰু বিভিন্ন সামাজিক কামৰ লগত জড়িত থকা মানুহবিলাক আচলতে আমি ইয়াত দেখা পাইছোঁ। খুব সুন্দৰ এটা মুহূৰ্ত আছিলে আৰু এয়া সম্প্ৰীতি এটা সুন্দৰ নিদৰ্শন। বহুতো হিন্দু মানুহ বা বহুত সামাজিক কাম কৰা মানুহ আমি ইয়াত দেখিবলৈ পাইছোঁ। চ' ভাল লাগিছে। স্কলাৰ্ছ একাডেমিক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মানে এই ৰমজান মাহৰ উপলক্ষে সকলোকে এনেকুৱা প্ৰগ্ৰামবোৰ ৰাখিবৰ বাবে মই আহ্বান কৰিছোঁ। এই প্ৰগ্ৰামবোৰে কি হয়, আচলতে আমাৰ ধৰ্মীয় যিটো মেৰুকৰণ আছে সেইটো কিন্তু আঁতৰি যায় সমাজৰ পৰা। হিন্দু মুছলিম সকলোৱে আমি একগোট হৈ মানে ইফতাৰৰ যোনটো খাদ্য আছে সেইটো গ্ৰহণ কৰোঁ আৰু দোৱা কৰোঁ আল্লাহ বা ভগৱানৰ ওচৰত। ভাল লাগিল আজি ইয়াত আমি আহিছোঁ।